হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। এতিয়া আমি যদি চাওঁ ফলাফল তেনেহ'লে বহুত আগৰবাৰতকৈ ভালেই হৈছে। তাৰ কি নহওক এতিয়া কথাটো হ'ল যে স্কুটি এবাৰ কোনসকলে পাব, স্কুটি কিমান শতাংশৰ পৰা দিব। তো সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আজি জনাবলৈ গৈছোঁ। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিবা, কিমান পাৰ্চেণ্টেজ পালা, কি পালা। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ। আমি এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল যদি চাওঁ তেনেহ'লে প্ৰথম বিভাগত প্ৰায় 54,755 গৰাকী, দ্বিতীয় বিভাগত 79,181 গৰাকী আৰু তৃতীয় বিভাগত 57,882 গৰাকী। আৰু সেই তেনেদৰেই উত্তীৰ্ণ হয়। আৰু এতিয়া কথাটো হ'ল কি, এতিয়া স্কুটি কিমান পাৰ্চেণ্টেজ পালে তোমালোকক দিবা। স্কুটি দিছে, যোৱাবাৰো দিছে। এতিয়া স্কুটি পালেই যেন তোমালোকৰ বহুত বেছি কিবা এটা হৈ যাব এনেকুৱা ধৰণৰ নহয়। বহুতে মন মাৰি দিয়ে যে স্কুটিখন নাপালোঁ এতিয়া কি হ'ব। স্কুটিখন আচলতে তোমালোকৰ এই যে ফলাফলটো তোমালোকে লাভ কৰিলা, দিলে তোমালোকক, তো কথাটো হ'ল কি যাতে শিক্ষা দিশত আৰু এখোজ আগবাঢ়ি যাব পাৰা, ভালকৈ পঢ়া শুনা কৰা। তো এইখিনি এটা পুৰস্কাৰ হিচাপে তোমালোকক দিয়ে। তেতিয়া কিছুমানে হয়তো নাপাবও পাৰে। নাপালে এনেকুৱা ধৰণৰ নহয় যে তোমালোকে পঢ়াৰ ক্ষেত্ৰত তোমালোকৰ সেইখিনি কমাই দিবা বা কমি যাব, এনেকুৱা ধৰণৰ নহয়। বিশেষ চিন্তা কৰাৰ বিষয় নাই। এতিয়া কিমান শতাংশ পালে দিব, এইখিনি ক্ষেত্ৰত এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। আগন্তুক সময়ত ঘোষণা কৰিব যে কিমান শতাংশ নম্বৰ পালে বা পাছ কৰিলে বা স্কুটি দিব। যোৱাবাৰ সেইখিনি তোমালোকেতো গমেই পাইছা, স্কুটি দিছে। আৰু এটা কথা ঠিক যে হয়, তোমালোকে পৰীক্ষাটো দিলা, পৰীক্ষাটো দিয়াৰ পিছত যদি এটা পুৰস্কাৰ হিচাপে স্কুটিখন পোৱা, তেনেহ'লে নিশ্চয় মনত আৰু উৎসাহ বাঢ়িব আৰু অধিক আগ্ৰহেৰে পঢ়িবলৈ মন যাব। তো শিক্ষা দিশত আগন্তুক কেনেদৰে কি কৰিব পাৰি। এতিয়া মূল বিষয়টো হ'ল যে যদিও তোমালোকে কোনোবা 1% কাৰণে বা 10 নম্বৰৰ কাৰণে, 2 নম্বৰৰ কাৰণে তোমালোকে স্কুটিখন নাপালা, তেনেহ'লে বহুত বেছি তোমালোকে মানসিকভাৱে হতাশ হৈ নাযাবা। কোনো ধৰণৰ কথা নহয়। আগন্তুক সময়ত শিক্ষাৰ ক্ষেত্ৰত তোমালোকে আগবাঢ়ি যোৱা যিটো লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হ'বলৈ ভালকৈ তেনেদৰে তোমালোকে কষ্ট কৰিব লাগিব। পাছত তোমালোকে নিজেও সেইখিনি স্কুটি ল'ব পাৰিবা ভালকৈ পঢ়া শুনা কৰিলে। তো এইটো এটা বিষয়। আৰু এই যি কিমান পাৰ্চেণ্টেজ পাই পাছ কৰিব লাগিব, এইখিনি স্কুটি দিয়াৰ ক্ষেত্ৰত আগন্তুক সময়ত সেইখিনি আপডেট আহিব, নটিচ দিব, তেতিয়া সবিশেষ সকলোখিনি জনাম। এইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হ'ল যে তোমালোকে কমেণ্টৰ জৰিয়তে বহুতে সুধি আছিলে এইবাৰ ভিডিঅ' এনেকৈ চাবলৈ পাইছোঁ, 60% পালে দিব নি, 70 পালে দিয়ে, 75 এনেকুৱা ধৰণৰ কিছুমান কথা কৈ আছিলে। তো যোৱাবাৰ মতে হয়তো দিব পাৰে, নতুনকৈ নহ'লে আপডেটো আহিব পাৰে। তো দেখা যাওক কি কেনেদৰে আগবঢ়ায়। এইখিনি আগন্তুক সময়ত খবৰ মোৰ পালে নিশ্চয় জনাম। ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু সেইখিনিয়ে তোমালোকে শিক্ষাৰ ক্ষেত্ৰত তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভালকৈ আগুৱাই যোৱা আৰু তোমালোকে যিটো দিশ লৈছা, যেনেদৰে পঢ়িম বুলি ভাবিছা, সেইখিনি ক্ষেত্ৰত তোমালোকে সুফল অৰ্জন কৰা। আকৌ এবাৰ বহুত বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যিসকল আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।